নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আছে গাহৰি মাংস ফ্ৰাই কৰা। আজি বহুত দিনৰ মূৰত আজি ভিডিঅ'টো দিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছোঁ গাহৰি মাংস আৰু তেল আৰু এইটো লিভাৰটো লৈছিলোঁ। লিভাৰটো লৈ ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ ধুনীয়াকৈ চাফ চিকুণ কৰি ধুই লৈ বেছি অলপ তেল মাংসটো লৈছোঁ। তাৰপিছত এয়া আদা ৰচুন, তাৰপিছতে এইটো পিঁয়াজটো এপোৱা মানে কাটিছোঁ। তাৰপিছত এয়া মছলাটো কম দিম আৰু এইটো 5 টকীয়া পেকেট এটাই আনিছোঁ আৰু মছলাটো কম দিম বুলি। তাৰপিছত এইটো মাংসটো ধুনীয়াকৈ ধুই ল'লোঁ। ধুই মেলি এতিয়া বৰ্তমান এতিয়া আমি কেৰাহীটো গৰম কৰি তেলটো বাকি দিলোঁ। তেলটো বহাৰ পিছত আমি এইটো 5-10 মিনিটৰ কাৰণে এনেকৈ ৰাখি থৈ দিলোঁ। তাৰপিছত সেইটো গৰম হ'ল। এতিয়া ঢালিম পিঁয়াজ আৰু ৰচুন। পিঁয়াজটো ধুনীয়াকৈ ভাজি লওঁ। পিঁয়াজটো যাতে সিজি যায়। এটা আমি 5 মিনিটৰ কাৰণে এনেকৈ ভাজি থৈ দিলোঁ। এচালো হালধি পাউডাৰ, প্ৰথমে হালধি পাউডাৰটো দি লৈছোঁ। হালধিটো অলপ সৰহকৈ দিছোঁ কালাৰটোৰ কাৰণে। এতিয়া আকৌ এইটো আমি মিহলাই লওঁ। এতিয়া দিম আকৌ ৰচুন খুন্দা দিলোঁ। এতিয়া অলপ লৰাই লওঁ, এইটো মিহলাই লওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক। ভিডিঅ'টো চাই কেনেকুৱা হয় কমেণ্ট কৰি জনাব। এটা সোৱাদ অনুসৰি নিমখ লগালোঁ। তাৰপিছত এইটো আকৌ অলপ মিহলাই ল'লোঁ নিমখটোৰ লগত পিঁয়াজটো। কমচে কম 10 মিনিটমান তেনেকৈ লৰাই পিঁয়াজটো সিজিব দিছোঁ ধুনীয়াকৈ। তাৰপিছত এয়া গাহৰি মাংস এতিয়া লগাম। লিভাৰ আৰু এইটো চৰ্বি হয়। কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰি জনাব। গাহৰি মাংসটো অলপ সৰহকৈ আনিছিলে। এতিয়া ধুনীয়াকৈ আকৌ এইটো মিহলাই লওঁ। তেলটো আমি কমকৈ দিছোঁ কাৰণ মাংসতে তেল আছে। এতিয়া মাংসটোৰ পৰা তেল ওলাব, সেইটো কাৰণে তেলটো অলপ কমকৈ দিলোঁ। এতিয়া লগাম মিৰ্চি পাউডাৰ। এইটো নিজে ঘৰত খুন্দা, উখান কৰি মিক্সি মেচিনত ধুনীয়াকৈ খুন্দি মেলি এইটো লগাইছোঁ। তাৰপিছত এতিয়া লগাম গৰম মছলাটো বহুতেই কমকৈ দিম বাৰু, অলপেই আনিছিলোঁ মছলাটো, কাৰণ মছলা খোৱাটো ইমান ভাল নহয়। সেইটো কাৰণে অলপ নামটো দিছোঁ আৰু। তাৰপিছত এইটো আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। তো ধুনীয়াকৈ মিক্সিং কৰি লওঁ যাতে পিঁয়াজ আৰু মছলা মাংসটো ধুনীয়াকৈ মিহলি যায়। কমচে কম এইটো 10 মিনিট মানে এনেকৈ লৰাই থাকিব লাগে। চিম্পল আৰু গাঁৱলীয়া ষ্টাইলত মানে ঘৰত নিজৰ বনোৱাৰ নিচিনাকৈ বনাইছোঁ। এতিয়া আমি 10 মিনিটৰ কাৰণে এইটো আকৌ ঢাকোন মাৰি থ'ম। এতিয়া 10 মিনিট অলৰেডি হৈ গ'লে আকৌ খুলি চাইছোঁগৈ। এতিয়া লৰাম। ধুনীয়াকৈ মিলাই লৈছোঁ। অলৰেডি এতিয়া 50% মান সিজি গৈছে বাৰু মাংসটো। কমচে কম 5 মিনিটৰ কাৰণে আকৌ লৰাই দিলোঁ। এতিয়া ধুনীয়াকৈ পিঁয়াজ আৰু নহৰু, মাংস আৰু মছলাটো ধুনীয়াকৈ মিলি গৈছে। এতিয়া লগাম জালুকৰ পাউডাৰ। জালুকটো খুন্দি থৈছিলোঁ, এইটো জালুক লগাম এতিয়া।
জালুকটো অলপ তাখৰকৈ দিছোঁ, সৰহকৈ দিয়া নাই, কাৰণ বেছি জ্বলাটো হ'লেও খাব নোৱাৰে, সেইটো কাৰণে মিডিয়াম দিছোঁ, মানে হ'লেও জালুকটোৰ গোন্ধটো ভাল নহয় জানে, কাৰণে জালুকটো অলপ দি দিছোঁ। এটা আকৌ 2-3 মিনিটৰ কাৰণে লৰাই লওঁ। তো ধুনীয়াকৈ মিক্সিং কৰি যিমান লৰাব, যিমান মিক্সি কৰিব ইমানে ভাল হ'ব চব্জিটো, ইমান টেষ্টি হ'ব, মানে সেইটো কাৰণে লৰাই থাকিব লাগে। ইমান ধুনীয়াকৈ উতলিছে বাৰু, এতিয়া 60% মান হৈছে। এতিয়া লগাম ধনিয়া পাত্তা, ধনিয়া পাত্তা লগাই ধুনীয়াকৈ আকৌ ঢাকন এইটো অলপ মিলাই লৈ কিনে আকৌ ঢাকনি মাৰি থৈ দিম। ধুনীয়াকৈ মিলাই লৈছোঁ। ধনিয়া পাত্তাটো অলপ সৰহকৈ লগাব লাগে, ধনিয়া পাত্তা লগা বেছি সৰহকৈ লগালে মানে গোন্ধটোৰ পৰা ধুনীয়া হয়। তো ধুনীয়াকৈ মিলাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পানী অলপ দি দিছোঁ, পানীটো মাংস যাতে মানে মছলাটো আৰু মাংসটো মিলাই লৈ পেলাই ঢাকনি মাৰি থৈ দিছোঁ 10 মিনিটৰ কাৰণে। এতিয়া আকৌ 10 মিনিট হৈ গ'ল, এতিয়া অলৰেডি চব্জিটো হৈ গ'ল, তো উতলি আছে ধুনীয়াকৈ। এইটো আকৌ অলপ মিলাই লৈ এতিয়া ধুনীয়াকৈ নিমখটো টেষ্ট কৰিম। এতিয়া অলৰেডি হৈ গ'ল 90% মানে 100% মানে সিজি গ'ল। ধুনীয়াকৈ নিমখটো টেষ্ট কৰিলোঁ, বৰাবৰ আছে নিমখটো। এতিয়া অলৰেডি অলপ উতলিব দিম। এতিয়া অলৰেডি হৈ গ'ল চব্জিটো। এতিয়া নিমখ অলপ কম হোৱাৰ কাৰণে নিমখ অলপ ঢালিলোগৈ। নিজৰ সোৱাদ অনুসৰি নিমখটো লগাব। তো আমাৰ অলপ কম হৈ গ'ল আগত দিয়া নিমখটো, সেইটো কাৰণে অলপ লগালোঁ। তাৰপিছত আকৌ ধুনীয়াকৈ মিক্স কৰিছোঁ, তো ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া অলৰেডি হৈ গ'ল চব্জিটো, এয়া হৈ গ'ল আজিৰ ৰেচিপিটো। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু নেক্সট ভিডিঅ'লৈকে আপোনালোকক নিশ্চয় লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তাৰপিছত মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে নতুন নতুন ভিডিঅ' আপোনাৰ পাই থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই।